মানে পৰাগ দাসৰ হত্যাকাৰীক শাস্তি বিহা নহল বুলি আমি যেটো আক্ষেপ কৰোঁ আসলতে পৰাগ দাসৰ হত্যাটোৱে আছিল এক পৰিকল্পিত ষড়যন্ত্ৰৰ অংশ আৰু ৰাষ্ট্ৰই এই কাৰণে পৰাগ দাসক প্ৰত্যাহ্বান ৰূপে লৈছিল যে ৰাজ্যজুৰি চলা তুমুল সংগ্ৰামৰ বিপৰীতে পৰাগ দাসৰ কলম আছিল সবাতোকৈ শক্তিশালী পৰাগ দাসে যিবোৰ বিষয়বস্তু উত্থাপন কৰিছিল যুক্তিপূৰ্ণভাৱে উত্থাপন কৰিছিল তাক প্ৰত্যাখ্যান কৰাৰ শক্তি ৰাষ্ট্ৰৰ নাছিল সেইকাৰণে পৰাগ দাসক হত্যা কৰা হ'ল আৰু পৰাগ দাসক হত্যাৰ পিছত চৰকাৰৰ ৰাষ্ট্ৰৰ এটা দায়িত্ব হৈ গ'ল পৰাগ দাসৰ হত্যাকাৰীক বচোৱাটো সেই সম্পৰ্কত বহুবিলাক কথা বিষয় ইতিমধ্যে আলোচনা হৈছে প্ৰকাশ পাইছে বা আমি নিজে বহুবিলাক কথা জানিছোঁ শেষ দিনটোলৈকে আমি বিচাৰৰ প্ৰক্ৰিয়াটোত পৰাগ দাসৰ ভাতৃৰ সৈতে জড়িত হৈ আছিলোঁ শেষ দিনাও গৈছিলোঁ শেষ দিনা আদালতৰ চৌহদতে আমি ভাবুকিও পাইছিলোঁ কিন্তু কথাটো হ'ল যে সমাজখনৰ যি দায়িত্ব আছিল সংবাদ ক্ষেত্ৰখনৰ যি দায়িত্ব আছিল সামগ্ৰিকভাৱে মানৱ অধিকাৰ সংগ্ৰাম সমিতিৰ যি দায়িত্ব আছিল চৰকাৰে ঘোষণা কৰিছিল আলফাই ঘোষণা কৰিছিল শাস্তি দিম বুলি তেওঁলোকেও দায়িত্ব পালন নকৰিলে সমাজেও দায়িত্ব পালন নকৰিলে সঠিকভাৱে নকৰিলে সবলভাৱে নকৰিলে তেওঁ বাচি গ'ল এই হত্যাকাৰী বাচি নগ'ল আচলতে হত্যাকাৰী শাস্তি পাইছে ৰাইজে পৰোক্ষভাৱে হ'লেও দিছে ভগৱানে পৰোক্ষভাৱে হ'লেও শাস্তি দিছে কিন্তু মই ভাবোঁ তেওঁলোকৰ বাবে শাস্তি আটাইতকৈ ডাঙৰ শাস্তি এইটোৱেই যে পৰাগ দাসক হত্যা কৰি পৰাগ দাসে উন্মেষ ঘটোৱা সেই যি অধিকাৰ আন্দোলনৰ প্ৰসংগ এই প্ৰসংগৰ প্ৰাসংগিকতা দিনে দিনে বৃদ্ধি পাইছে সেইকাৰণে আজি 1996 চনত সংঘটিত এই ঘটনাৰ পিছত আজিও নিৰন্তৰ অকল ৰাজগড়তে নহয় ক্ৰমাগতভাৱে গোটেই অসমলৈ নতুন প্ৰজন্মৰ মাজলৈ পৰাগ দাসৰ চিন্তা চেতনা বিষয়বোৰ নতুন দৃষ্টিভংগীৰে বাস্তৱ চিন্তা চৰ্চাৰে আগবঢ়াই নিয়াৰ কাৰণে তেওঁক পৰ্যালোচনা কৰাৰ কাৰণে নতুন চাম সক্ৰিয় হৈ উঠিছে আজিয়ে গোটেই অসমত বিভিন্ন স্থানত স্থিত হৈছে বিশ্ববিদ্যালয়ৰ পৰ্যায়ত মহাবিদ্যালয় পৰ্যায়ত ৰাজগড়ত মাছৰ উদ্যোগত আগতে অকল মাছৰ অনুষ্ঠান হৈ আছিল সেইটোৱে মই ভাবোঁ পৰাগ দাসৰ সবাতোকৈ বিজয় যে পৰাগ দাসে যিবোৰ বিষয় উত্থাপন কৰিছিল যিবোৰ অধিকাৰৰ প্ৰসংগ উত্থাপন কৰিছিল সেই অধিকাৰৰ প্ৰসংগ বা তেওঁ উত্থাপিত কৰা সাংবাদিকতাৰ ক্ষেত্ৰখনতো তেওঁ উত্থাপন কৰা বিষয়সমূহ আজি সৰ্বস্তৰৰ লোকৰ মাজত প্ৰাসংগিক হৈ উঠিছে এইটোৱে মই ভাবোঁ পৰাগ দাসৰ বাবে সৰ্বোচ্চ সন্মান আৰু সমাজৰ সৰ্বোচ্চ ন্যায় মানে সময়ৰ সৰ্বোচ্চ ন্যায় সেই সময়ৰ ৰাইজে সক্ৰিয়তাৰে ইয়াক একো নকৰিলেও নতুন প্ৰজন্মই তেওঁক কিন্তু নতুনকৈ চিন্তা কৰিবলৈ আৰম্ভ কৰিছে আৰু এইটোৱে সমাজখনক আগুৱাই লৈ যাব